নমস্কাৰ, মই দীপ্তিয়ে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু বৰ্তমান মোৰো ভালেই। আজি আমাৰ ঘৰত মানে গোপিনীসকলৰ দ্বাৰা গীতা পাঠ কৰাব লৈছোঁ আৰু গীতা পাঠ কৰাম বুলি ভাবিয়ে থৈছিলোঁ। আজি হৈছে 22 আগষ্ট আৰু ভাদ 5 তাৰিখ। আজি মানে আমাৰ ডাঙৰ ল'ৰাটোৰ জন্মদিন আৰু সেই উপলক্ষে ভাবিলোঁ গীতা পাঠ। এয়াই হৈছে আজি জন্মদিন। যিমান ডাঙৰ হ'লেও মানে যেতিয়া জন্মদিনটো পায়হি সেই জন্ম হোৱা দিনটোলৈ বহুত মনত পৰে। মানে কেনেকুৱা কি মানে ক'ত জন্ম হৈছিলে, কি পৰিস্থিতি হৈছিলে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, সি যাতে মানে সদায় ভালে থাকে তাকে আপোনালোকৰ পৰা আশীৰ্বাদ কৰিব পাৰে। আৰু এয়া হৈছে এতিয়া বুট দাইল তিয়াইছোঁ আৰু এইফালে তামোল কাটি ল'লোঁ, তামোল কাটি থৈছোঁ। এইফালে ইয়াত এইবোৰ যি পনীয়া ভুজিয়া কিবা কিবি যি আনিছিলে মানে এইখিনি ভৰাই থৈছোঁ। কালিয়ে এইখিনি মানে ৰেডি কৰি থৈছোঁ। আৰু এইফালে ৰিফাইন আৰু এইফালে কোমোৰা এইবোৰ মানে হেৰি কৰি থৈছোঁ। আৰু এইবোৰ আছিলে এইখিনি বস্তু। এইফালে সকলোবোৰ ইয়াতে থৈছোঁ আৰু মই এতিয়া এইবোৰ কামত লাগি যাব লাগিব, আপোনালোকলৈ মানে আগবঢ়াইছোঁ আৰু এয়া চাওক গোপিনীসকল আহি পালেহি আৰু এইফালে তেওঁলোকক পঢ়িবলৈ আৰম্ভ কৰিছে। ইয়াত মানে ইহঁতি এইফালে পুৰি বনাই আছে। এইবোৰ আমাৰ মানে ঠান ঠিক নোহোৱাৰ নিচিনা হৈ আছে। চবফালে খেলি মেলি ঘৰৰ কাম লাগি থকা হৈছে। ইয়াত অকণমান পোহৰ, সেই চাইডে কিন্তু আন্ধাৰ উঠিছে। আৰু এইফালে ইহঁতি এইবোৰ মানে গোটেইখন পোৱালিখনো মাকহঁতৰ লগত থাকিবই যিহেতু এইভাগে ইহঁতি মানে পুৰি বনাইছে জানো ক সেইফালে আন্ধাৰ হ'ল আকৌ। ভিডিঅ'টো এতিয়া নিদিলেও আপলোড নিদিলেও বেয়া লাগিছে নহয়, যিহেতু সেইকাৰণে আপলোড দি দিছোঁ আৰু দেই। মানে আন্ধাৰ হ'ল, যথেষ্ট আন্ধাৰ উঠিছে। মানে লাইটিঙৰ ব্যৱস্থাটো ইয়াত নাই, যেনে তেনে ফেনকেইখনমান মানে হেৰি কৰি দিয়া হৈছে, তেনেকুৱা নিচিনা হৈছে আৰু সেইকাৰণে এতিয়া আন্ধাৰ হৈছে। এইফালে কেক কাটিছে ল'ৰাটোৱে আৰু আমাৰ অকণমানিটো আপোনালোকে প্ৰায় দেখিছেই, আমাৰ ছোৱালীজনী ল'ৰাটো সি মানে হেৰি কৰি আছে নিচায়কৰ লগত। এইফালে এনেকৈয়ে কেক কটাৰ ব্যৱস্থাটো কৰা হৈছে আৰু মানে দুখী অৱস্থাৰে বুলিয়ে ক'ব লাগিব। মানে ব্যৱস্থাবোৰ হেৰিয়াত দি দিবি নেকি সেইফালে সেয়া গোপিনীসকল যাবলৈ লৈছে আৰু সন্ধিয়া সময়ো হৈছেগৈ। আৰু ইফালে ইয়াত মানে লাইটৰ ব্যৱস্থা তেনেকৈ হোৱা নাই, নতুনকৈ মানে বনাই থকা ঘৰটো হয় আৰু সেইকাৰণে এনেকুৱা মানে আন্ধাৰ মুন্ধাৰ উঠিছে। আৰু আজি হৈছে নেক্সট ডে'। আজি যাবলৈ লৈছোঁ এইফালে বায়েকৰ ঘৰলৈ যাবলৈ লৈছোঁ। বায়েকক লগ পাবৰ কাৰণে একদম এক্সাইটেড হৈ আছে। আমাক মানে বহু দিনৰ পৰাই কৈ আছে, মানে সুবিধাবিলাক মিলা নাই। তেওঁৰ গাটো ভাল নাই যদিও মানে বায়েকক যেন এবাৰ লগ কৰিলে ভাল লাগিব, মানে চাবলৈ মন গৈ আছে, সেইকাৰণে তালৈ নিবলৈ লৈছোঁ।
এইফালে এয়া মা ওলাই মেলি মানে বায়েকৰ ঘৰলৈ যাব, যিহেতু মানে একদম গাত তত নাই, হয় মানে নিজেতো যাব নোৱাৰে, সেইকাৰণে মোকে লগ ধৰে আৰু মা ব'ল যাওঁ বুলি। আৰু বায়েকলৈ মনত পৰে যেতিয়া মানে একদম ৰক্ষা নাপায়, ব'ল যাওঁ এনেকৈ কৈ থাকে। আৰু আমি এতিয়া যাবলৈ একদম এয়া গাড়ীত উঠিলোহি, এইফালে যাবলৈ লৈছোঁ। আৰু এইফালে ৰাওনা হৈছোঁ আৰু দেই, বায়েকহঁতৰ ঘৰ মানে মা আজি শান্তি পাইছে অকণমান, মানে যাবলৈ পাই বুলি, নহ'লে যোৱাটো হ'ব নহয় মানে কৈ থাকে আৰু কেইদিন মানে। আৰু এতিয়া আমি গাড়ীত বহি লৈ গৈ আছোঁ আৰু। এইফালে চাওকচোন, সেউজীয়া পথাৰখন দেখিলে আপোনালোকক অকণমান নেদেখাকৈ মই থাকিব নোৱাৰোঁ। আৰু একদম অকণমান হেৰি হৈছে আৰু ৰোৱাবোৰ চাওকচোন, ইমান ধুনীয়া লাগিছে পৰিৱেশটো, মানে বহুত ভাল লাগে। আৰু সেইকাৰণে আপোনালোকলৈও দেখাইছোঁ ইয়াত। আছিলে তাত মিঠাই চিঠাই লোৱা নহ'লেই, শাক পাচলিয়ে ল'লোঁ। আৰু আকৌ দামী তিনিটা বজাৰ কৰি কেইটামান লৈ এনেকৈ মানে কিবা কিবি লোৱা হ'ল। আৰু ঠাণ্ডা এটাও লৈ ল'লোঁ সৰু সুৰাকৈ আৰু।